বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি আছিল যে আমাৰ ইমান দিন নপঢ়িলোঁ তো আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ পঢ়িবলৈ আৰু আমি দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে আগত যিয়ে নকৰক কিয় কিন্তু লাষ্ট মান্থত তেওঁলোকে পঢ়িবলৈ অলপ মন কৰে আগত হয়তো তেওঁলোকে ক'ৰবাত মানে নপঢ়ি পেলাই বেলেগ কিবা কিবি কৰি আছিলে সেইকাৰণে নপঢ়িলে কিন্তু তেওঁলোকে লাষ্ট মান্থত তেওঁলোকৰ অলপ চিৰিয়াছনেছ আহে আৰু তেতিয়া তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰে যে আমি এতিয়া এমাহ পঢ়ি কিদৰে পাছ কৰিম তেনেকুৱা এটা ভাৱ আহে তো আজিৰ ভিডিঅ'ত সেইটো কথা ডিছকাছ কৰিব গৈ আছোঁ যে এই লাষ্ট মান্থত এই এমাহত আমি পঢ়ি যিসকল ছাত্ৰ ছাত্ৰী একেবাৰে পঢ়াও নাই তেওঁলোকেও কিদৰে এই এমাহত কিদৰে পঢ়িলে তেওঁলোকে পাছ কৰি যাব তো কথাটো হ'ল যে লাষ্ট মান্থত মই এইটো ভিডিঅ' বনোৱাৰ আগত তেনেকুৱা ভিডিঅ' বনোৱা নাই কিন্তু এইবাৰ ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণ হৈছে কাৰণ এমাহ পঢ়ি কোনেও পাছ কৰিব নোৱাৰে গতিকে কিন্তু এইবাৰ পচিবিলিটি আছে পাছ কৰাৰ কিহৰ কাৰণে আছে কাৰণ এইবাৰ আমাৰ HSLC এক্সামত 50% MCQ আছে MCQ কিহত আছে ইংলিছ সায়েন্স মেথছ আৰু সোশ্যাল সায়েন্সত গতিকে যেহেতু MCQ কুৱেশ্যন আছে গতিকে আমাৰ পাছ কৰা কিন্তু পচিবিলিটি আছে একমাহ পঢ়িও কিন্তু তাৰ কাৰণে আমি অলপ কষ্ট কৰিব লাগিব আমি কিছুমান এই ভিডিঅ'টোত আমি কিছুমান বস্তু পইণ্ট মই তোমালোকক দেখুৱাই দিম সেই পইণ্টকেইটাৰ ওপৰত যদি তোমালোকে কাম কৰা তেন্তে তোমালোকৰ ৰিজাল্ট ভাল হোৱাটো কনফাৰ্ম প্ৰথমে আমি MCQ থকা ছাবজেক্টবিলাক কিদৰে পঢ়িব লাগিব সেইখিনি ডিছকাছ কৰিম তাৰপিছতে MCQ নথকা যেনে আমাৰ আছামিজ হওক বা আমাৰ ইলেক্টিভ যিবিলাক ছাবজেক্ট আছে সেইখিনি আমি কিদৰে পঢ়িম সেইখিনি কথা ডিছকাছ কৰিম এটা প্ৰথমতে ষ্টাৰ্ট কৰিছো আমি MCQ থকা সাবজেক্টখিনিৰ পৰা প্ৰথমতে ডিসকাস কৰিম ইংলিশৰ পৰা এটা ইংলিশত পাস কৰিব হলে আমাৰ টাৰ্গেটটো কি যেহেতু পাসিং তো কিন্তু পাস কৰা টাৰ্গেট থাকিলে আমি 40 টো টাৰ্গেট কৰিব লাগিব এতিয়া আমাৰ যদি আমি চাও আমাৰ MCQ কেটা আহিব 40 টা আহিব না সৰি 45 টা আহিব এটা 45 টাৰ ভিতৰত আমি যদিও কাৰেক্টলি আমি 30 টা টিক কৰিব পাৰো আমি যদি 30 টা যদি কাৰেক্ট আনসাৰ দিব পাৰো আমি 30 মাৰ্কস ধুনিয়াকৈ পাই আছো মানে 90 ভিতৰত আমি 30 মাৰ্কস পাই আছো আমাৰ প্ৰ্যাকটিক্যাল থাকে মানে আমি 100 মাৰ্কসৰ আমাৰ কোৱেশ্চন পেপাৰখনত 100 মাৰ্কসৰ কোৱেশ্চন পেপাৰ হয় সৰি 90 মাৰ্কসৰ কোৱেশ্চন পেপাৰ থাকে আৰু প্ৰ্যাকটিক্যাল থাকে ইংলিশত 10 মাৰ্কস থাকে তো 10 মাৰ্কসটো আমাৰ দিয়ে স্কুলৰ পৰা আমাৰ 10 দিয়ে বা 9 বা 8 আমি পাই যাও হয়নে হেতু এটা এক্সট্ৰা এটা হৈ আছে আমাৰ লগতে আমাৰ আমি যদি এটা ধৰা মই কি কো एग्जांपल দিলো যে 45 ৰ আমি যদি 30 টা কোৱেশ্চন যদি আমি ৰাইট কৰিব আহিব পাৰো 15 টা মোৰ ভুলে হ'ল কিন্তু 30 টাটো মোৰ শুদ্ধ হ'ব তো 30 টা যদি শুদ্ধ কৰি আহিব পাৰো আমাৰ এপিনে কিমান হ'ল 30 আৰু এপিনে প্ৰ্যাকটিক্যালৰ ধৰা মই 8 মাৰ্কে ধৰিলো 38 হৈ গ'ল তাৰ উপৰি আমি যদি ইংলিশৰ আৰু এটা বস্তু চাও যে আমাৰ পেছেজটো চাবা তোমালোকে পেছেজ সেকশনটো চাবা পেছেজ সেকশনটোত কি থাকে তোমালোকে যদি সেই পেছেজখিনি পঢ়ি পেলাই পেছেজত 10 মাৰ্কস থাকে মই এবাৰ কৈ দিছো পেছেজত 10 মাৰ্কস থাকে সেই 10 মাৰ্কসটো কিন্তু পোৱাটো খুব সহজ চ্যাপ্টাৰ লগত ৰিলেটেড এটা চ্যাপ্টাৰ তোমালোকে কি কৰিব লাগিব পেছেজটো মই ভাল চুলমুকে কৈ দিছো যে পেছেজটো তোমালোকে পঢ়ি পেলাই তাত থকা কোৱেশ্চনখিনি আনসাৰ উলিয়াই পেলাই লিখিলেই হ'ল তোমালোকৰ 10 মাৰ্কস ধুনিয়াকৈ আহি আছে হৈ গল মই গোটেই প্ৰশ্নখন তোমাকক সলভ কৰিবলৈ নকও কাৰণ যেহেতু একমাহ আছে গতিকে একমাহত কোনখিনি প্ৰিপেয়াৰ কৰিবা সেইখিনি কথা কৈ আছো এতিয়া চোৱা এই 10 মাৰ্কস 10 ৰ ভিতৰত মই ধৰিলো তোমালোকে 8 এ পালা 10 মাৰ্কস নাপালা 8 এ পালা আৰু এপিনে কিমান আছিল 38 মই ধৰিছো প্ৰ্যাকটিক্যালৰ লগত লৈ 30 আৰু এপিনে প্ৰ্যাকটিক্যালৰ 8 আৰু এপিনে 8 হ'ল কিমান হৈ গ'ল আমাৰ এতিয়া 46 হৈ গ'ল ধুনিয়াকৈ 46 আহি আছে ইংলিশত খুব ইজি 46 নপঢ়াকে আহি আছে নপঢ়াকে মানে কি জাস্ট মই এতিয়া ডিসকাস কৰিম যে MCQ কি দৰে পঢ়িবা কি দৰে MCQ পঢ়িলে তোমালোকৰ 30 আউট অফ 30 মানে আউট অফ মানে 45 টা কোৱেশ্চন থাকিব তাৰে কমসে কম 30 টা তোমালোকে শুদ্ধকৈ লিখিব পাৰিবা কি দৰে প্ৰিপেয়াৰ কৰিবা আৰু MCQ কথা যোনখিনি কৈ আছো সেইখিনি প্ৰত্যেকটা সাবজেক্টৰ ক্ষেত্ৰত কিন্তু একে হ'ব এতিয়া চোৱা MCQ কাৰণে আমি কি কৰিম আমাৰ ইংলিশ হক সোশ্যাল সায়েন্স হক সায়েন্স হক বা আমাৰ মেথছ হক মেথছৰ কথা পিছত ডিসকাস কৰিম বাৰু এতিয়া কথাটো হ'ল আমাৰ এইবিলাক সাবজেক্টৰ MCQ খিনি আমি মেইনলি কৰ পা আহে চ্যাপ্টাৰ বিলাকৰ পা আহে তো গতিকে আমাৰ হাতত কিন্তু কম সময় আছে এমাহ যেহেতু আছে কিন্তু এটা কাম তোমালোকে কৰিব লাগিব চ্যাপ্টাৰ বিলাক তোমালোকে পঢ়িব লাগিব চ্যাপ্টাৰ বিলাক তোমালোকে পঢ়ি যাব লাগিব মুখস্থ কৰিব দিয়া নাই হেতু মনত ৰাখিবা যে চ্যাপ্টাৰ বিলাক তোমালোকে পঢ়ি যাবা ওপৰৰ পঢ়ি যাবা যাতে কোনটো চ্যাপ্টাৰ বা কোনটো কোৱেশ্চন আহিছে হেতু যাতে মনত থাকে তোমালোকৰ সেইখিনি কৰিবা তো চ্যাপ্টাৰ খিনি এবাৰ পঢ়িব লাগিব তোমালোকে সেইখিনি মুখস্থ কৰিব দিয়া নাই তাৰ পৰা কি কোৱেশ্চন আনসাৰ ডাঙৰ কোৱেশ্চন আনসাৰ পঢ়িবা নপঢ়িবা হেতু তোমালোকৰ কথা কিন্তু তোমালোকে চ্যাপ্টাৰটো পঢ়ি যোৱা চ্যাপ্টাৰটো কমপ্লিট কৰিবা চ্যাপ্টাৰটো পঢ়িবলৈ বেছি দিন নালাগে ওপৰৰ পঢ়ি যাবা চ্যাপ্টাৰখিনি যাতে তোমাক গম পোৱা যায় MCQ কোৱেশ্চনটো ক'ৰ পৰা আহিছে একচুয়ালি কোনটো চ্যাপ্টাৰ পৰা আহিছে চ্যাপ্টাৰটি কমপ্লিট কৰাৰ পিছত তোমালোকে কি কৰিবা এতিয়া টেষ্ট পেপাৰখন সলভ কৰিব লাগিব এতিয়া টেষ্ট পেপাৰখন সলভ কৰোতে টেষ্ট পেপাৰটো কোৱেশ্চন তোমালোকে টেষ্ট পেপাৰ ওলাব কেইদিনমান পিছত বা মই টেষ্ট পেপাৰ প্ৰি ফাইনেল এক্সামৰ কোৱেশ্চন বিলাক মইও দি আছো প্লে লিষ্টত গৈ পেলাই তোমালোকে যদি চোৱা প্ৰি ফাইনেল এক্সামৰ
হেৰি এটা আছে প্লে লিষ্ট আছে তাত গৈ পেলাই তোমালোকে যদি তাত ভিডিঅ' ক্লিক কৰা ভিডিঅ' ডেছক্ৰিপশ্যন এটা তাত PDF লিংকটো পাই যাবা তো সেইখিনি চাই পেলাইও তোমালোকে প্ৰেক্টিছ কৰিব পাৰা এতিয়া আমাৰ মেইন মটিভটো হৈছে যে প্ৰি ফাইনেল এক্সামৰ যোনবিলাক আমি কুৱেশ্যন পেপাৰ পাম তাৰ MCQ খিনি সলভ কৰা গোটেই কুৱেশ্যন পেপাৰ সলভ কৰিব নালাগে তোমালোকে মেইনলি তোমালোকে কি কৰিবা MCQ খিনি সলভ কৰিবা প্ৰত্যেকটা জোনাত তোমালোকে যদি কমসে কম 10খন বা 15খন ডিস্ট্ৰিক্টৰ MCQ খিনি সলভ কৰিব পাৰা 45 যদি MCQ সলভ কৰি যাব পাৰা তো MCQ সলভ কৰি তোমালোকে কাৰোবাৰ ফ্ৰেণ্ডৰো সহায় ল'ব পাৰা বা টিচাৰৰ সহায় ল'ব পাৰা বা গুগলৰ সহায় ল'ব পাৰা তো MCQ খিনি কেনেকৈ সলভ কৰিবা তো তোমালোকৰ ওপৰত কথা কিন্তু আমি ট্ৰাই কৰিব লাগিব যে আমাৰ যোনখিনি টেষ্ট পেপাৰ আছে টেষ্ট পেপাৰখিনি আমি মেইনলি 4টা সাবজেক্টৰ আমি MCQ খিনি কমপ্লিট কৰি যাম সায়েন্স মেথছ সোশ্যাল সায়েন্স মেথছ ইংলিছৰ এই 4টা সাবজেক্টৰ আমি কি কৰিম MCQ খিনি কৰি যাম প্ৰত্যেকটা ডিস্ট্ৰিক্টৰ আমি MCQ খিনি 45 আমি সলভ কৰি যাম MCQ খিনি যদি আমি এনেকৈ প্ৰি ফাইনেল সলভ কৰি যাও আমাৰ তাৰ পাই কোৱেশ্চন আহে ম্যাক্সিমাম কোৱেশ্চন তোমালোকে চাবা এক্সামত গৈ পেলাই তোমালোকৰ যোনবিলাক প্ৰি ফাইনেল এক্সামত আহি আছে বিভিন্ন ডিস্ট্ৰিক্টত MCQ বিলাক সেই MCQ খিনি তোমালোকে চাবা মেট্ৰিকত আহিছে বেলেগ বাহিৰা একো অহা নাই তো তোমালোকে যদি তেনেদৰে কমসে কম যদি 10খনকে জিলাৰ 10খনকৈ ডিস্ট্ৰিক্টৰ যদি তোমালোকে MCQ খিনি সলভ কৰিব পাৰা তথাপিও তোমালোকৰ কিন্তু মই যে কৈছিলো যে 30 আউট অফ 45 30 তোমালোকে ধুনিয়াকৈ পাই যাবা বেছি পাব পাৰা তাৰ কাৰণে আমি MCQ খিনি সলভ কৰিব লাগে MCQ সলভ কৰিলে বেছি সময় নালাগে এখন ডিস্ট্ৰিক্টৰ যদি তোমালোকে MCQ সলভ কৰিব যায় মানে এখনকে তোমালোকে যদি ট্ৰাই কৰা আধা ঘণ্টাত তোমালোকে কিন্তু 45টা কৰি দিব পাৰা 45টা তোমালোকে এতিয়া টেষ্ট পেপাৰ কিনাৰ পিছতো কৰি দিব পাৰা বস্তুখিনি তো টেষ্ট পেপাৰ ওলালেকে তোমালোকে চেপ্টাৰবিলাক কমপ্লিট কৰিব পাৰা পঢ়ি পেলাই তো তেনেদৰে তোমালোকে MCQ খিনি সলভ কৰিব পাৰা কিন্তু MCQ খিনি সলভ কৰিলেহে আমাৰ কিন্তু পাছিং মাৰ্কছটো আহিব এতিয়া ইংলিছৰ ক্ষেত্ৰত ডিসকাস কৰিলো যে ইংলিছৰ ক্ষেত্ৰত আমাৰটো ধুনিয়াকে খালি MCQ সলভ কৰি আৰু কোনো নপঢ়াকে আমাৰ আহি আছে কিমান 46 নেক্সট আমি সায়েন্সৰ কথা কওঁ সায়েন্সৰ তোমালোকৰ ঠিক তেনেকৈ প্ৰেক্টিকেল থাকে প্ৰেক্টিকেল 8 মাৰ্কছ দিয়ে তো সায়েন্সৰ যদি MCQ খিনি সলভ কৰা তো তোমালোকে তেনেকৈ ধৰা 30 পালে এপিনে 38 হৈ আছে পাছিং মাৰ্ক ওলাই আছে তথাপিও যদি ভাবা যে আৰু অকণ মাৰ্কছ লাগে আমাৰ যদি তোমাৰ বেলেগ সাবজেক্ট পঢ়ি পেলাই কমপ্লিট হৈ যায় তোমালোকে সায়েন্সৰ ইজি চেপ্টাৰ কেইটা চাবা যে কোনটো চেপ্টাৰ মোৰ কাৰণে ইজি তো সেই চেপ্টাৰ কেইটাৰ বা ইজি কোৱেশ্চন আনসাৰ তোমালোকৰ যোনবিলাক কোৱেশ্চন আনসাৰ ভাবা যে এইখিনি মই পাৰিম বা এইটো চেপ্টাৰ মই কোৱেশ্চন আনসাৰখিনি মোৰ মনত থাকিব তো সেইখিনি কোৱেশ্চন আনসাৰ কিছুমান তোমালোকে পঢ়ি যাব পাৰা তো এনেদৰে তোমালোকৰ কি হ'ব সায়েন্সতো তোমালোকে ধুনিয়াকৈ পাছিং মাৰ্ক ওলাই দিব পাৰিবা ঠিক এনে কথা কি হ'ব আমাৰ সোশ্যাল সায়েন্সৰ ক্ষেত্ৰতো হ'ব সোশ্যাল সায়েন্সৰ তোমালোকে যে বিভিন্ন ডিস্ট্ৰিক্টৰ MCQ খিনি সলভ কৰা 10খনমান ডিস্ট্ৰিক্টৰ MCQ সলভ কৰি দিয়া আৰু লগতে এইখিনি হোৱাৰ পিছত তোমালোকে যদি ভাবা যে মই আৰু মাৰ্কছ ইনক্ৰিজ কৰিম আৰু বেছি নম্বৰ পাব লাগে তেতিয়াহ'লে তোমালোকে ইজি সাই চেপ্টাৰ কেইটামান চাবা তাৰপৰা কোৱেশ্চন আনসাৰখিনি চাবা থপিয়া নপঢ়িবা সেইটো মই ক'ব পাহৰিছোঁ যে থপিয়া বোলে এইটো কোৱেশ্চন পঢ়িলোঁ সেইটো কোৱেশ্চন পঢ়িলোঁ তেনেকুৱা নহয় এটা চেপ্টাৰ যিকোনো এটা চেপ্টাৰ ল'বা যে মই এইটো ইজি চেপ্টাৰ আছে মই এইটো চেপ্টাৰত যিকোনো কোৱেশ্চন আহিলে পাৰিম তেনেকুৱা কনফিডেন্সত চেপ্টাৰটো কমপ্লিট কৰিব লাগিব তো সেইটো চেপ্টাৰ পৰা যিমানখিনি তোমালোকৰ তাত হয়তো কোৱেশ্চন আনসাৰ লিখা থাকিব পাৰে সেইখিনি পঢ়ি ল'বা তো চেপ্টাৰ ৱাইজ যাবা কোৱেশ্চন বোলে থপিয়া মই এইটো ভাল লাগিছে সেইটো ভাল লাগিছে তেনেকৈ কৰিলে কিন্তু এক্সামত কিন্তু মানে লছ হৈ যাব তোমালোকৰ গতিকে চেপ্টাৰ চাবা চেপ্টাৰ কমপ্লিট কৰি যাবা এতিয়া আহিছোঁ মেথছৰ ক্ষেত্ৰত মেথছৰ আমি কি কৰিম মেথছৰ আমি সলভ কৰিব লাগিব MCQ খিনি মেথছৰ সেম কথা আমাৰ এপিনে 8 মাৰ্ক দিয়ে আছে হয় না প্ৰেক্টিকেল মই ধৰিছোঁ প্ৰেক্টিকেল 8 বা 10ও দিয়ে বহুত স্কুলৰ পৰা মই 8 বুলিয়ে ধৰি আছোঁ এভাৰেজ তো আমাৰ MCQ খিনি আমি সলভ কৰি আমি তাৰ পৰা 30 মান পাই যাব পাৰোঁ তো এপিনে 38 হৈ আছে আৰু মেথছৰ কোনটো ইজি চেপ্টাৰ আছে সেইটো তোমালোকে চাই লোৱা কোনটো তোমালোকৰ ইজি লাগিছে তো সেই মেথছৰ ইজি লগা চেপ্টাৰটোৰ পৰা তোমালোকে যদি সেই মেথছখিনি কৰি পেলাই ভাল কৰে প্ৰেক্টিছ কৰি যোৱা তাৰ পৰা যোনবিলাক মেথছ আহিব তোমালোকে এক্সামত কৰি পেলাই এটা ভাল নম্বৰ পাব পাৰিবা এইখিনি হৈ গ'ল তো এইখিনি আছিলে MCQ থকা চেপ্টাৰবিলাকৰ কথা এতিয়া আহিছোঁ আমি MIL আছামিজৰ কথা ক'বলৈ তো দেখাবলৈ গৈ আছোঁ তোমালোকক এখন প্ৰি ফাইনেল এক্সামৰ এখন কুৱেশ্যন পেপাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আছামিজৰ তো আমি অসমীয়াখিনি কিদৰে পঢ়িব লাগিব ইয়াত চোৱা তোমালোকে তো প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যনবিলাক আমি টাৰ্গেট কৰিব লাগিব যেনেকৈ ভাৰতীয় সংস্কৃতিত প্ৰাণ কি ইনোভছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তো এইবিলাক সৰু কুৱেশ্যন আমি পঢ়ি ল'ব লাগিব কাৰণ এইবিলাক কুৱেশ্যনে তোমালোকৰ এক্সামত আহিব তো অকল এইখন নহয় অকল মই এইখন লখিমপুৰৰ দেখাইছোঁ কিন্তু বেলেগ টেষ্ট পেপাৰো তোমালোকে 1 মাৰ্কছৰ যোনবিলাক কুৱেশ্যন আছে সেইখিনি সলভ কৰিবা লগতে চাবা 2 নম্বৰ প্ৰশ্নবিলাক চাবা এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ দুটা কি তো এইবিলাক পইণ্ট ৱাইজ কিছুমান দুটা তেনেকৈ ইয়াত দিছে এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন তো সেই গুণকেইটা তোমালোকে মনত ৰাখিলা ঠিক তেনেদৰে অজন্তা ছবিবোৰ প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি
দেখিছা দুটা পইণ্ট মনত ৰাখিব লাগে তো এনেকৈ পইণ্ট যিবিলাক থাকে সেইবিলাক মনত ৰাখিবলৈ খুব সহজ তো সেইবিলাকো ট্ৰাই কৰিব পাৰা তোমালোকে এতিয়া চাবা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাবা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা যিকোনো এটা কৰিব দিছে চোৱা ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাৰ বৰ্তা কোন পাঠৰ সহায়ত বুজাই লিখা তো এনেকুৱা ডাঙৰ বৰ্ড কুৱেশ্যন আনচাৰ যদি তোমালোকৰ লাইক গোটেইখিনি হৈ গ'ল 1 মাৰ্কছৰ 2 মাৰ্কছৰখিনি গোটেইখিনি পঢ়ি হৈ গ'ল তাৰপিছত তোমালোকে এইখিনি টাৰ্গেট কৰিব পাৰা কাৰণ এইবিলাক লিখোঁতে খুব সহজ কাৰণ আমি যদি এনেধৰণৰ কুৱেশ্যন পঢ়ি আহোঁ আমাৰ ইয়াত কমন পৰি যায় কেনেকৈ কমন পৰে কাৰণ দুটা ভিতৰত এটাহে লিখিব দিয়ে তো আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আমি তোমালোকে যদি প্ৰিফাইনেলৰ কুৱেশ্যন পেপাৰবিলাক চোৱা এনেধৰণৰ কুৱেশ্যনবিলাক চাবা ৰিপিট হৈ আছে কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত নাই কেইটামানহে আছে হয়তো তোমালোকৰ লিখোৱা হৈ আছে তো তোমালোকে এইবিলাক চাবা যে এনেধৰণৰ কুৱেশ্যনবিলাক মনত ৰাখিব চেষ্টা কৰিবা কিন্তু প্ৰথমতে 1 মাৰ্কছৰখিনি আগত কৰি ল'বা ঠিক 5 নম্বৰ চোৱা তোমালোকে অতি চমু উত্তৰ মই কৈছিলোঁ যে তোমালোকে 1 নম্বৰ কুৱেশ্যনখিনি টাৰ্গেট কৰিব লাগিব তো 5 নম্বৰখিনি চোৱা কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি পাছত কি কৈছে বুছেৰ কি তো এইবিলাক খুব সহজ এইবিলাক কুৱেশ্যন 1 মাৰ্কছৰবিলাক খুব সহজ ভাষাত লিখা হৈ আছে হয়তো তো তোমালোকে এইখিনি কৰিবলৈ অসুবিধা নাপাবা তো 1 মাৰ্কছৰখিনি মনত ৰখাৰ খুব ধ্যান দিব লাগিব তো তেনেদৰে তোমালোকে চাব পাৰা যে 2 নম্বৰ ইয়াত 3টা দিছে তো 1 নম্বৰ 2 নম্বৰ ইয়াত দেখিছাই তোমালোকে তো তাৰপিছতে আছে আমাৰ 8 নম্বৰটো চাব পাৰা 8 নম্বৰটো চোৱা তোমালোকে দুটা কুৱেশ্যন দিছে হেজাৰী গুহা বুলি কোনখন পুথিক কোৱা হয় জিকিৰৰ ৰচক কোন তো এইবিলাক 1 মাৰ্কছৰ তাৰপিছত 9 নম্বৰ চোৱা তোমালোকে যিকোনো এটাৰ উত্তৰ লিখিব দিছে 2 নম্বৰ আছে বৰগীতৰ দুটা লক্ষণ এইটো কুৱেশ্যনটো তোমালোকে চাবাই বৰগীতৰ লক্ষণবিলাক প্ৰায় আহা দেখা যায় তো সেইখিনিও চাবা তোমালোকে এতিয়া 14 নম্বৰটো চাবা এইখিনি গ্ৰামাৰ ছেকশ্যন হয় তো গ্ৰামাৰ ছেকশ্যনবিলাক তোমালোকে এটা বস্তু চাবা তোমালোকৰ কোনবিলাক সহজ লাগে যেনেকৈ কাৰোবাৰ হয়তো সমাৰ্থক শব্দ পঢ়ি পেলাই বেছি ভাল লাগে বিপৰীত শব্দ পঢ়ি পেলাই বেছি ভাল লাগে তো যোনবিলাক বুজি পোৱা এতিয়া যিহেতু হাতত বহুত কম টাইম আছে যোনবিলাক গ্ৰামাৰ তোমালোকে বুজি পোৱা সেইবিলাক তোমালোকে প্ৰি ফাইনেল এক্সামৰ ফ'ল' কৰিব পাৰা বা প্ৰিভিয়াছ ইয়েৰৰ যোৱা কেইবছৰৰ যদি গ্ৰামাৰ চলিউশ্যন আছে কাৰোবাৰ তাত তো সেইখিনিও তোমালোকে চাই গ'লে তোমালোকৰ সহায় হ'ব তোমালোকৰ এক্সাম পাছ কৰাত তো ইয়াতে 16 নম্বৰটো চাব পাৰা তোমালোকে ইয়াত এছে দিয়া থাকে 8 নম্বৰৰ তো তোমালোকে চাবা ইয়াত যেনেকৈ তোমাৰ প্ৰিয় সাহিত্যিক বিজ্ঞানৰ অৱদান এনে কিছুমান এছে আছে যোনবিলাক আমি প্ৰায় দেখি থাকোঁ যে ৰিপিট হয় কিছুমান এছে তো এই বিষয়ক মই এটা অলৰেডি কৈছিলোঁ যে এটা ভিডিঅ' দিয়া হৈ আছে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাত চাই ল'ব পাৰিবা তো এনেকুৱা ধৰণৰ তোমালোকৰ আহি থাকে সেইবিলাক এছেবিলাক অলপ যদি পঢ়ি যোৱা 3-4খন তো তোমালোকে 8ৰ ভিতৰত কমচে কম 6 এটা উঠাব পাৰিবা কমচে কম 6 পাব পাৰিবা তাৰপিছতে আমাৰ চাবা তোমালোকে 17 আৰু 18 নম্বৰটো চাবা তোমালোকে তাত একদম 10 নম্বৰ গোটা আহিব কেনেকৈ আহিব যে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া তো ইয়াতে আমি বৈচিত্ৰ্যময় অসম যোনখন কিতাপ আছে সেইখন ল'বা লৈ পেলাই দুটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে পঢ়ি ল'বা আহিবই দুটা জনগোষ্ঠীৰ বিষয়ে পঢ়ি ল'বা তাত 4 নম্বৰ কনফাৰ্ম নেক্সট 18 নম্বৰটো যদি চোৱা তোমাৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ তো তাৰপিছত তোমালোকে কি পঢ়িব লাগিব দুজন ব্যক্তিৰ কথা পঢ়িব লাগিব তো প্ৰথমতে কি ক'লোঁ যে প্ৰথমতে তোমালোকে বৈচিত্ৰ্যময় অসম পাঠটোৰ মানে কিতাপখনৰ দুটা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা আৰু দুজন ব্যক্তিৰ বিষয়ে পঢ়িবা তোমালোকৰ 10 নম্বৰ ধুনীয়াকৈ পাই যাবা ধুনীয়াকৈ আহি আছে 10 নম্বৰ তাৰপিছত যদি 19 নম্বৰ চোৱা ইয়াতো চোৱা 1 মাৰ্কছৰ আছে 2 মাৰ্কছৰ আছে তো তোমালোকে মুঠতে বাকীখিনি ইয়াতো চলতো চোৱা 22 নম্বৰো চোৱা 1 মাৰ্কছৰ আছে তো তোমালোকে যদি অসমীয়াত পাছ কৰিব আছে তোমালোকে 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কুৱেশ্যনবিলাক ভালদৰে আয়ত্ব কৰিবা লগতে মই আৰু কি ক'লোঁ এছেখন চাবা এছে 3-4খনমান চাই যাবা আৰু লগতে বৈচিত্ৰ্যময় অসম সেই দুটা চাবলৈ নাপাহৰিবা তো তোমালোকে এইখিনি যদি ভালদৰে কৰিব পাৰা তোমালোকৰ 40+ মাৰ্কছ ধুনীয়াকৈ আহিব আৰু তোমালোকে অসমীয়া ছাবজেক্টটোত ধুনীয়াকৈ পাছ কৰি যাব পাৰিবা তোমালোকে বুজি পাইছা হয়তো যে আছামিজ ছাবজেক্টটো আমি কিদৰে পঢ়িম এতিয়া আহি গ'ল আমি ইলেক্টিভৰ কথা তো ইলেক্টিভৰ চবৰে বেলেগ বেলেগ থাকে কাৰোবাৰ হিন্দী কাৰোবাৰ এডভান্স মেথছ কাৰোবাৰ জিঅ'গ্ৰাফি কাৰোবাৰ হিষ্ট্ৰী তো তোমালোকে ইলেক্টিভ ছাবজেক্টবিলাকো তোমালোকে মিলাই ল'বা কাৰোবাৰ ধৰা হিন্দী থাকিলে ঠিক হিন্দী আমি অসমীয়া যোনখিনি কৰিলোঁ ঠিক হিন্দীটো তেনেকুৱা কৰিব পাৰোঁ আমি আৰু হিষ্ট্ৰী হওক বা জিঅ'গ্ৰাফি হওক বা যিকোনো হ'ব পাৰে তো হিষ্ট্ৰী জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত তোমালোকে সহজ চেপ্টাৰ কিছুমান বাছি ল'বা সেইখিনি ভালদৰে পঢ়ি দিবা তোমালোকৰ 5 মাৰ্ক আহি যাব আৰু লগতে যদি এডভান্সৰ কথা কওঁ তো এডভান্স যিসকলৰ আছে তেওঁলোকেতো প্ৰেক্টিছ কৰাৰ ওপৰত বাহিৰা আৰু বেলেগ উপায় নাই আৰু এডভান্সত প্ৰেক্টিকেলো আছে গতিকে তাত অলপ ধৰা এক্সট্ৰা তোমালোকে 8-10 মাৰ্কছটো পাই যাবা
কিন্তু এডভান্সডলৈ প্ৰেক্টিছ কৰিব লাগিব তো এইখিনি আছিলে যে এমাহত আমি কিদৰে পঢ়ি আমি HSSC 2024 পাছ কৰিব পাৰিম বিনা কষ্টে কিন্তু তোমালোকে যদি ভাবি আছিলে যে মই কিবা ট্ৰিক্স দিম ট্ৰিক্সত কিন্তু নহ'ব বহুতো তেনেকুৱা ট্ৰিক্স থকা ভিডিঅ' আছে কিন্তু মই সেইটো ভিডিঅ' ইয়াত নিদিওঁ কাৰণ কষ্ট অবিহনে আমি কেতিয়াও পাছ কৰিব নোৱাৰোঁ ইমান দিন যিহেতু তোমালোকে নপঢ়িলা গতিকে এই এমাহটো কষ্ট কৰিবই লাগিব অলপ বেছি টাইম দিব লাগিব তেতিয়া তোমালোকে পাছ কৰিব পাৰিবা মই কোৱা কথাখিনি অলপ ভালদৰে ফ'ল' কৰিবা ট্ৰাই কৰিবা ফ'ল' কৰিবলৈ MCQখিনি ভালদৰে সলভ কৰিবা তেতিয়া তোমালোকৰ পাছ কৰা যোনটো পসিবিলিটি সেইটো বাঢ়ি যাব আৰু পাৰ্চেন্টেজো তেতিয়া গ্ৰ' হ'ব তোমালোকে 40% টাৰ্গেট কৰা পাছ কৰিবলৈ হয়তো আৰু বেছি টাৰ্গেট কৰিব পাৰা এমাহতো সম্ভৱ পাছ কৰাটো এমাহতো সম্ভৱ কিন্তু কষ্ট কৰিব লাগিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তো ইতিমধ্যে আমাৰ তৰফৰ 4খন কুইজ বুক প্ৰস্তুত কৰা হৈছে সায়েন্স মেথছ সোশ্যাল সায়েন্স আৰু ইংলিছৰ তো যদি এটা কালেক্ট কৰা নাই ডিটেইলছত দিয়া হৈছে কিদৰে কালেক্ট কৰিব লাগিব তাত চাই কালেক্ট কৰিব পাৰা আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পচিং